কইনাৰ সাজত কেনেকুৱা লাগিছে ৰাইজ জনাবচোন পিছে আকৌ মই বিয়া পতা নাই দেই আজি এই ধুনীয়া লুকটো ক্ৰিয়েট কৰি দিছে মোক এগৰাকী ভণ্টিয়ে ৰেখামণি নেওগ ৰ'ব তাইক চিনাকি কৰাই দিছোঁ আপোনালোক সকলোৱে যদি এটা ৰিসেপশন লুক বা ব্ৰাইডাল লুক বা যিয়ে নহওক এনেকুৱা কিছুমান আপোনালোকৰ বিশেষ দিনটোত এইক মাতিব পাৰে খুব ধুনীয়া মেকআপ কৰে দেখিছেই মোকে ভাল লাগিছে নে আপোনালোক সকলোৱে জনাব আৰু ফটোশুট আছে এতিয়া কৰি লওক এই দুইগৰাকী ভণ্টিয়ে লাগি পিনি মোৰ লুকটো আজি একদম সম্পূৰ্ণ কৰি দিলে খুব সোনকালে আৰু এতিয়া ফটোশুট আছে মই ভিডিঅ' কৰি আছো আৰু যেনেকৈ আছে তেনেকৈ কৰিবা এনেকৈ এইফালে কৰিবা ৱালখনে মোক কৰিবা মই এখনে কিন্তু মোক বাহিৰত খুলফাই দিবনে কি যে পজ দিছোঁ দেখিছেনে বাৰু ৰাইজ একদম কেমেৰামেনে কৈ আছে মই জনা নাই আৰু মানে চাদৰ মেখেলা পিন্ধি উৰণি চৰণি লৈ অকণমান দিগদাৰো হৈছে ষ্টেপটোত উঠা নমা কৰি ফুৰিবলৈ এয়া চকু মুদিবলৈ কৈছে এবাৰ আকৌ ইফালে ঘূৰিবলৈ কৈছে মুঠতে একদম পজ দিওঁতে আজি মোৰ কি গতি হ'ব ভগৱানে জানে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু তাই খুব ধুনীয়া মেকআপ কৰে চিম্পুল একদম দেখিছে নহয় ইমান হেভি নহয় গতিকে আপোনালোকেও যদি চিম্পল মেকআপ কৰিব খোজে তাইৰ লগত কণ্টেক্ট কৰিব পাৰে মই কণ্টেক্ট নাম্বাৰ দি দিম আৰু ছোৱালীজনী খুব মৰমীয়াল আৰু দুজনী ভণ্টিয়ে ভাল আৰু লগতে দুটা দাদাও আছিলে তেওঁলোকো ভাল গতিকে আপোনালোকে তেওঁলোকক কণ্টেক্ট কৰিব পাৰে য'তেই নহওক যিয়ে নহওক ব্ৰাইডেল লুক যিয়ে নহওক ক'লোৱে মই আপোনালোকক গতিকে তাই তৰাজনৰ হয় তাৰপিছত এতিয়া ফটোখিনিনো কেনেকুৱা আহিলে সেইখিনি মই ইয়াতে লগাই দিম চাব আপোনালোকে দেই ওকে এনেকৈ থাকা 3, 2, 1 Thank you.